HS ফাৰ্ষ্ট ইয়াৰ আমি পাই আহিছিলোঁ চল প্ৰপাৰেটৰশ্বিপ। চল প্ৰপাৰেটৰশ্বিপ কি হয়? ছিংগল অ'নাৰ বিজনেছ, য'ত মালিক এজনে থাকে, ইয়াৰে যিমান প্ৰফিট হয় যিমান লছ হয় নিজে অকলে লয়। তাতে আমি একাউণ্ট তিনিটা বনাইছিলোঁ, এটা হ'ল ট্ৰেডিং একাউণ্ট, প্ৰফিট এণ্ড লছ একাউণ্ট এণ্ড বেলেঞ্চ শ্বীট একাউণ্ট। এই তিনিটা একাউণ্ট আমি বনাইছিলোঁ, বনাই কিনে গোটেই প্ৰফিট হয় নে লছ হয় গোটেইখিনি আমি চোৱা চিতা কৰিছিলোঁ। তাতে এইটো শ্বৰ্টত PPB বুলিও কোৱা হয়। HS ছেকেণ্ড ইয়াৰত আমি এতিয়া নতুন এটা কনচেপ্ট পাম, সেইটো হ'ল পাৰ্টনাৰশ্বিপ ফাৰ্ম। পাৰ্টনাৰশ্বিপ ফাৰ্ম খুলিব লগা হ'লে মিনিমাম 2জন ব্যক্তি থাকিব লাগিব আৰু মেক্সিমাম থাকিব লাগিব 50জন ব্যক্তি। এতিয়া পাৰ্টনাৰশ্বিপ ফাৰ্ম আমি ক্ৰিয়েট কৰোঁতে আমি 4টা একাউণ্ট বনাম। এইটো হ'ল ট্ৰেডিং একাউণ্ট, প্ৰফিট এণ্ড লছ একাউণ্ট, প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট আৰু বেলেঞ্চ শ্বীট। প্ৰফিট এণ্ড লছ একাউণ্ট, এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট, এইটো একাউণ্ট হ'ল নতুন একাউণ্ট, ইয়াতে আমি ক্ৰিয়েট কৰিব লাগিব, য'ত যোন 2জন 3জন 4জন যিমানজন পাৰ্টনাৰ্ছ থাকে, সেই পাৰ্টনাৰ্ছক কিমান প্ৰফিট পালে, কিমান লছ হ'ল, কিমান কি হ'ল, গোটেইখিনি কেলকুলেশ্যন আমাৰ প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্টত ক্ৰিয়েট কৰা হয়। আৰু আমি শ্বৰ্ট ফৰ্মত ইয়াতে PPB বুলিও আমি মনত ৰাখিব পাৰোঁ।